মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ বাস্তৱ সংখ্যা অধ্যায়ৰ দুটামান এমচিকিউ মাল্টিপল চইচ কুৱেশ্যনছ সলভ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি এটা কুৱেশ্যন চাও। গসাউ 1527 ৰ 15 আৰু 27 ৰ গসাউ কিমান? 3। 15 আৰু 27 ৰ লসাগু উলিয়াব লাগে। এতিয়া আমি কি জানো, দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফল কিমান হয়? সংখ্যা দুটাৰ পূৰণফলৰ সমান 15 আৰু 27 ৰ পূৰণফলৰ সমান। এইটো আমি জানো। গতিকে আমাৰ ইয়াতে কি দিয়া আছে? গসাগু দিয়া আছে। গতিকে আমি উলিয়াব লাগে লসাগু। লসাগু কাৰ? 15 আৰু 27 ৰ লসাগু উলিয়াব লাগে। গতিকে এইটো গসাগুটো ইফালে আহিলে পূৰণ হ'ব। 15 into 27 কাৰ লসাগু? সংখ্যা দুটাৰ লসাগু কিমান দিয়া আছে? 3 দিয়া আছে। গতিকে এইটো 3 ৰে 9 বাৰ কিমান হ'ব? 15 গুণ 135। গতিকে আমাৰ অপচন কোনটো হ'ব? অপচন হ'ব বি, অপচনটো হ'ব। এইটো নিশ্চয় বুজি পাইছে। আমি এই উত্তৰটো মনত ৰাখিব লাগিব। কেতিয়াবা লসাগু দুটা দিয়া থাকিব, আমাৰ সংখ্যা দুটা উলিয়াব লাগিব, তেনেকে দিয়া থাকিব। নেক্সট এটা চাবা, এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফলটো কি হয়? এটা পৰিমেয় সংখ্যা মানে আমি যদি 3 ধৰো পৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা কি? আমি √2 ধৰো, ইহঁতৰ পূৰণফল কি হ'ব? 3 √2 হ'ল। এই পূৰণফল কি হ'ব? 3 √2 এটা অপৰিমেয় সংখ্যা। গতিকে কি হ'ব? অপচন বি হ'ব। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা অপৰিমেয় সংখ্যা হ'ল। তাৰপিছত এই কুৱেশ্যনটো আহে, এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল। এটা পৰিমেয় সংখ্যা, আমি এটা পৰিমেয় সংখ্যা ললো, বেলেগ এটা লৈছো, আমি ল'ব পাৰো 5 লৈছো বা মাইনাছো ল'ব পাৰো, আৰু এটা অপৰিমেয় সংখ্যা √7। ইয়াক আৰু বেলেগকে যোগ কৰিব নোৱাৰি, এনেকে থাকি যাব। গতিকে ইহঁতৰ যোগফল আমি যদি এইটো দশমিকত লৈ যাওঁ তেতিয়া হ'ব, কিন্তু ইহঁতৰ যোগফল কি হ'ব? এটা অপৰিমেয় সংখ্যাই হ'ব। গতিকে আমাৰ এইটোৰ অপচন কি হ'ব? বি হ'ব। এইবাৰ আন এটা কুৱেশ্যন চাবা। 398, 436 আৰু 542 বিভাজিত কৰি 7, 11 আৰু 15 ভাগি হোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? তাৰমানে কি, আমি এটা সংখ্যাৰে আটাইকেইটাক বিভাজিত হ'ব, কিন্তু বিভাজিত কেতিয়া হ'ব? বিভাজিত আমি হৰণ কৰিলে, সেই সংখ্যাটোৰে হৰণ কৰিলে প্ৰথমটোক কি হয়? ভাগশেষ। প্ৰথমটো আমি আটাইকেইটা সংখ্যাকে একে এটা সংখ্যাৰে হৰণ কৰিম বা কৰিব পাৰিম, সেই সংখ্যাটো উলিয়াব লাগে। কিন্তু হৰণ কৰিলে কি হ'ব? প্ৰথম সংখ্যাটোৰ ভাগশেষ 7 ওলাব হৰণ কৰিলে, দ্বিতীয় সংখ্যাটোৰ ভাগশেষ কিমান হ'ব? 11 হ'ব, তৃতীয় সংখ্যাটোৰ ভাগশেষ কিমান হ'ব? 15 হ'ব। তাৰমানে গোটেইকেইটা সংখ্যা হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে। গতিকে এইটো আমি যদি 398 ৰ যিটো ভাগশেষ ওলাই, আমি সেইটোক কি কৰিব পাৰো? আমি সেইটোৰ পৰা আমি 398, 436 আৰু 542 এই সংখ্যা কেইটাৰ পৰা আমি কি কৰিম? কাৰণ কি থাকিব? ইহঁতৰ ভাগশেষ থাকি যাব। গতিকে ভাগশেষ আমি এইখিনি বাদ দিম। আমি কোনটো? প্ৰথমটোৰ পৰা 7 বাদ দিম, দ্বিতীয়টোৰ পৰা কিমান? 11 আৰু তৃতীয়টোৰ পৰা 15 বাদ দিম। বাদ দিলেহে, কাৰণ 7, 11, 15 কি হৈ যায়? ভাগশেষ হিচাপত ৰখি যায়, তাৰমানে বেছিকে থাকে। গতিকে আমি সেই বেছিখিনি কি কৰিম? আমি প্ৰতিটোৰ পৰাই বাদ দি যাম। গতিকে বাদ দিয়াৰ পিছত এইটো কিমান হ'ব? 1,91,3। এইটো কিমান হ'ব? 524 আৰু এইটো 12, 5 গুণ 7, 3 2 5, 528। গতিকে এনেকুৱা হ'ব। এতিয়া এইকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাৰে হৰণ যোৱা সংখ্যাটো কি? আমি যদি চাওঁ, এইটো গোটেইকেইটাতে হৰণ যাব। আমি
হিসাব কৰি চাব যদি এটা ক্যালকুলেট কৰি চোৱা যদি 17 ৰে চাব যাব 17 ৰে কেইবাৰ যাব এইটো 17 দুগুণ 34 ইমান থাকি 5 1 3 মানে 51 17 3 গুণ 51 17 দুগুণ 34 34 হলে কিমান হ'ল 6 8 5 85 গতিকে 17 5 গুণ 85 17 3 গুণ 51 1 17 গুণ গতিকে গোটেই কেইটা সংখ্যাৰ হৰণ কোনটোৰে যাব 17 ৰে হৰণ যাব 17 ৰে যদি আমি হৰণ কৰো এইটো 17 ৰে হৰণ কৰিলে কিমান বাকি থাকিব 7 বাকি থাকিব এইটো 17 ৰে হৰণ কৰিলে কিমান বাকি থাকিব 11 বাকি থাকিব এইটোকে 17 ৰে হৰণ কৰিলে 15 বাকি থাকিব তোমালোকে চাব পাৰা 398 ক 17 ৰে হৰণ কৰা 17 3 গুণ 17 দুগুণ 34 5 58 17 3 গুণ 58 কিমান থাকিল 8 থাকিল 436 ক হৰণ কৰিছো 17 ৰে 17 দুগুণ 34 13 4 গুণ 9 কিমান থাকিল 96 17 5 গুণ 85 11 এবাৰ 520 42 17 কৰা 17 3 গুণ 51 32 17 গুণ 17 গুণ 17 দেখি 15 17 ৰে হৰণ কৰাৰ পিছত প্ৰথমটো 7 থাকিল দ্বিতীয়টো 11 থাকিল 15 থাকিল গতিকে আমাৰ অপচন কোনটো হ'ব এই অপচন হ'ব নিশ্চয় বুজি গৈছে এনেকুৱা ধৰণৰ অংক দিব পাৰে আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ